পৰিছে এবাৰ সংখ্যালঘু এজন বিধায়ক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে যেহেতু নিৰ্বাচন সমাগত আৰু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে এতিয়া সংখ্যালঘু ভোটাৰে বহু খেদা দিলে এৱাইডিএফৰ ৰফিকুল ইছলামক আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিম কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল ৰফিকুল ইছলাম নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আৰু সেই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে এতিয়া সংখ্যালঘু ভোটাৰৰ ৰুখত পৰিছে ৰফিকুল ইছলাম দেখুৱাই যাবলৈ চেষ্টা কৰিছো সমান্তৰালভাৱে গ্ৰাফিক্সৰ জৰিয়তে আমি জনাই যাবলৈ চেষ্টা কৰিছো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বহু খেদা খালে এবাৰ ৰফিকুল ইছলামে নগাঁৱৰ এৱাইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল সংখ্যালঘু ভোটাৰৰ ৰুখত পৰিছে সংখ্যালঘু বিধায়ক বঞ্চিত ৰাইজৰ ক্ষোভৰ এয়া বহিঃপ্ৰকাশ বুলি ক'ব লাগিব আমি জনাই যাবলৈ বিচাৰিছো নগাঁৱৰ এৱাইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল ৰফিকুল ইছলাম আৰু তাৰ পিছতে সংখ্যালঘু ভোটাৰৰ ৰুখত পৰিছে সংখ্যালঘু এজন বিধায়ক বঞ্চিত ৰাইজৰ ক্ষোভৰ এয়া বহিঃপ্ৰকাশ বুলি ক'ব লাগিব নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বহু খেদা খালে ৰফিকুল ইছলামে আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছো ঢিং সমষ্টিৰ বালুচৰত এৱাইডিএফৰ নগাঁও লোকসভাৰ প্ৰাৰ্থী আমিনুল ইছলামৰ প্ৰচাৰ চলাবলৈ যোৱা জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামক এবাৰ বহু খেদা দিলে ৰাইজে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল বালুচৰত আৰু একাংশ ক্ষুব্ধ ৰাইজে আমিনুল ইছলাম গো বেক ধ্বনি দি বালুচৰৰ পৰা বিধায়ক ৰফিকুল ইছলামক দিলে বহু খেদা বিগত 15 বছৰত একো উন্নয়ন নকৰাৰ অভিযোগ উত্থাপিত হৈছে আমিনুল ইছলামৰ বিৰুদ্ধে আমি জনাই যাবলৈ চেষ্টা কৰিছো বিগত 15 বছৰে একো উন্নয়ন নকৰাৰ অভিযোগ উত্থাপিত হৈছে এতিয়া আমিনুল ইছলামৰ বিৰুদ্ধে আৰু একাংশ ক্ষুব্ধ ৰাইজে এতিয়া আমিনুল ইছলাম গো বেক ধ্বনি দি বালুচৰৰ পৰা বিধায়ক ৰফিকুল ইছলামক এতিয়া বহু খেদা দিছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল ৰফিকুল ইছলাম বালুচৰত আৰু তাৰ পিছতেই এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে ঢিং সমষ্টিৰ বালুচৰত এৱাইডিএফৰ নগাঁও লোকসভাৰ প্ৰাৰ্থী আমিনুল ইছলামৰ প্ৰচাৰ চলাবলৈ যোৱাৰ জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামক এবাৰ বহু খেদা দিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এতিয়া বহু খেদা খালে ৰফিকুল ইছলামে নগাঁৱৰ এৱাইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ প্ৰচাৰ চলাবলৈ গৈছিল সংখ্যালঘু ভোটাৰৰ ৰুখত পৰিছে সংখ্যালঘু বিধায়ক বঞ্চিত ৰাইজৰ এয়া ক্ষোভৰ বহিঃপ্ৰকাশ বুলি ক'ব লাগিব দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল বালুচৰত আচলতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল তাৰ পিছতেই একাংশ ক্ষুব্ধ ৰাইজে আমিনুল ইছলাম গো বেক ধ্বনি দি বালুচৰৰ পৰা বিধায়ক ৰফিকুল ইছলামক দিলে বহু খেদা আমাৰ বালুচৰৰ পৰা মুকুন্দাৰীলৈকে এইখিনি 1 কিলোমিটাৰ ৰাস্তা আমিনুল হকে 15 বছৰত কৰিব নোৱাৰিলে এফালে নাহে মানুহে যদি গৈ কয় যে ৰাস্তাখিনি কৰি দিয়া নাই আপুনি এমএলএ কয় বোলে এইখিনি মুকুন্দাৰীৰ পৰা বালুচৰলৈকে এইখিনি ডিং সমষ্টিত নহয় ৰাস্তাখিনি বোলে ডিং সমষ্টিৰ নহয় ৰাস্তাখিনি আসমানৰ পৰা আহিছে ডিং সমষ্টিৰ ৰাস্তা নহয় বোলে এতিয়া কিয় আহিছে ভোট বিচাৰি মানুহে গো বেক দি ওলাই দি আছে এতিয়া আমাৰ বালুচৰৰ পৰা মুকুন্দাৰীলৈকে এইখিনি 1 কিলোমিটাৰ ৰাস্তা আমিনুল হকে 15 বছৰত কৰিব নোৱাৰিলে এফালে নাহে মানুহে যদি গৈ কয় যে ৰাস্তাখিনি কৰি দিয়া নাই আপুনি এমএলএ কয় বোলে এইখিনি মুকুন্দাৰীৰ পৰা বালুচৰলৈকে এইখিনি ডিং সমষ্টিত নহয় ৰাস্তাখিনি বোলে ডিং সমষ্টিৰ নহয় ৰাস্তাখিনি আসমানৰ পৰা আহিছে ডিং সমষ্টিৰ ৰাস্তা নহয় বোলে এতিয়া কিয় আহিছে ভোট বিচাৰি মানুহে গো বেক দি ওলাই দি আছে এতিয়া আমাৰ বালুচৰৰ পৰা মুকুন্দাৰীলৈকে
এইখিনি 1 কিলোমিটাৰ ৰাস্তা আমিনুল হকে 15 বছৰত কৰিব নোৱাৰিলে এফালে নাহে মানুহে যদি গৈ কয় যে ৰাস্তাখিনি কৰি দিয়া নাই আপুনি এমএলএ কয় বোলে এইখিনি মুকুন্দাদিৰ পৰা বালুচৰলৈকে এইখিনি ডিং সমষ্টিত নহয় ৰাস্তাখিনি বোলে ডিং সমষ্টিৰ নহয় ৰাস্তাখিনি আসমানৰ পৰা আহিছে ডিং সমষ্টিৰ ৰাস্তা নহয় বোলে এতিয়া কিয় আহিছে বুট বিচাৰি মানুহে গৌ বেগ দি ওলাই দি আছে এতিয়া